প্ৰস্তাৱটো হ'ল পৃষ্ঠা নং 2.1 নং দফাত এই জনাদেশ হৈছে বিগত 10 বছৰত অনুসৰণ কৰি অহা শান্তি, অৰ্থনৈতিক সুস্থিৰতা আৰু সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনৰ প্ৰতিফলন বুলি উল্লেখ কৰিছে যদিও 2026 বৰ্ষটো হ'ল অসমৰ অৰ্থনৈতিক অসুস্থিৰতা আৰু অৰ্থনৈতিক সংকটৰ বৰ্ষ। অৰ্থনৈতিক সুস্থিৰতা বুলি কৈছে কিন্তু অসুস্থিৰতাৰ বৰ্ষ, যাৰ ফলত বস্তুৰ সাংঘাতিক মূল্যবৃদ্ধিয়ে অসমবাসীক দহি পেলাইছে। মূল্যবৃদ্ধিৰ লগে লগে LPG গেছ চিলিণ্ডাৰ আদিৰ অভাৱে মানুহক কাবু কৰি পেলাইছে। আপুনি প্ৰস্তাৱটো এতিয়া উত্থাপন কৰক। মই প্ৰস্তাৱটো উত্থাপন কৰি আছো। বিশ্লেষণ পিছত কৰিব। না বিশ্লেষণ মানে একো নকৰো, অকল পাঠহে কৰি দিম। অকল পাঠ কৰি দিম। উত্থাপন কৰিলে অকল পাঠ কৰি দিম। হ'ব, পাঠ কৰি দিম। মূল্যবৃদ্ধিৰ লগে লগে LPG গেছ চিলিণ্ডাৰ আদিৰ অভাৱে মানুহক কাবু কৰি পেলাইছে। এনেস্থলত অৰ্থনৈতিক সংকট আৰু মূল্যবৃদ্ধিৰ বিষয়টো এইখিনি ঠাইত উল্লেখ কৰাটো উচিত আছিল। লগতে মূল্যবৃদ্ধি ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থাৱলীও আলোচনা কৰাৰ দৰকাৰ আছিল। 2. পৃষ্ঠা নম্বৰ 3.2.8 দফাত ৰাজ্যপাল ডাঙৰীয়াই কৈছে, একে সময়তে আমি বিশ্বজুৰি দেখা দিয়া নতুন প্ৰত্যাহ্বানসমূহৰ প্ৰতি সজাগ হৈ আছো। পশ্চিম এছিয়াৰ বৰ্তমানৰ সংকটটোৱে সমগ্ৰ গোলকীয় অৰ্থনীতিত চাপ সৃষ্টি কৰিছে যদিও অসমৰ অৰ্থনীতি সুস্থিৰ আৰু শক্তিশালী হৈ আছে। এই শেষৰ বাক্যটো সম্পূৰ্ণ অসত্য। মই পৃষ্ঠা নং 3.2.8 দফাৰ 20 নম্বৰ শাৰীটো সংশোধন কৰিব খোজো। মই অনা সংশোধনীটো হ'ল পশ্চিম এছিয়াৰ এই সংকটটোৰ কাৰণে অসমৰ অৰ্থনীতি অতিশয় স্পৰ্শকাতৰ আৰু সংকটত পৰিছে। বৰ্ধিত ৰাষ্ট্ৰীয় আৰু গোলকীয় প্ৰেক্ষাপটে আমাক শংকিত কৰি তুলিছে, জনগণক অৰ্থনৈতিকভাৱে জুৰুলা কৰিছে। অনেক নিত্য ব্যৱহাৰ্য সামগ্ৰী, পেট্ৰলিয়ামজাত সামগ্ৰীৰ যোগান ব্যাহত হৈছে আৰু ৰাজ্যখনৰ বজাৰত সকলো বস্তুৰ জুই চাই দাম বাঢ়িছে। 3. পৃষ্ঠা নং 3 দফা নম্বৰ 2.9 শেষত অৰ্থাৎ 30 নম্বৰ শাৰীৰ পিছত যোগ দিবলৈ প্ৰস্তাৱ কৰোঁ এই বুলি, বৰ্ধিত ৰাষ্ট্ৰীয় আৰু গোলকীয় সংকটৰ প্ৰেক্ষাপটত অসমৰ অৰ্থনীতি সবল আৰু সচল কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে এলানি অৰ্থনৈতিক কৰ্মসূচী গ্ৰহণ কৰিব। তাৰ ভিতৰত সামগ্ৰীৰ যোগান নিয়মীয়া কৰি ৰাখিবলৈ এক বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব। কলা বেপাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব। মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে কঠোৰতম ব্যৱস্থা ল'ব। লগতে মূল্যবৃদ্ধি ৰোধৰ বাবে এটি ৰাজ্যিক দুৰ্যোগ পুঁজি বিশেষভাৱে ৰখা হ'ব যাতে অভূতপূৰ্ব দাম বৃদ্ধি ৰোধ দিব পাৰি। বিশ্ববিদ্যালয় আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ অৰ্থনৈতিক সকাহ দিয়া হ'ব তথা মাচুল হ্ৰাস কৰা হ'ব। পৃষ্ঠা নং 4 নম্বৰ প্ৰস্তাৱ, পৃষ্ঠা নং 3.2.9 নং দফাত 2.9.1 দফা সংযোজন কৰা হ'ব। এই দফাত এনেদৰে উল্লেখ হ'ব, মই লক্ষ্য কৰিছোঁ যে ৰাজ্যখনৰ একাংশ ৰাজনীতিক আৰু গুণ্ডা প্ৰকৃতিৰ মানুহে অসমলৈ প্ৰৱেশ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বক্সিহাট আৰু শ্ৰীৰামপুৰত অবৈধ সিন্ডিকেট স্থাপন কৰি মালবাহী ট্ৰাক আৰু অন্যান্য বাহনৰ পৰা ভয়ংকৰভাৱে অবৈধ গুণ্ডাকৰ সংগ্ৰহ কৰিছে। ফলত বস্তুৰ দাম ৰাজ্যখনত দিনে দিনে বাঢ়ি গৈছে। মই আমাৰ চৰকাৰৰ আন্তঃৰাজ্য আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰী আপুনি ভাষণৰ সময় নাপাব, ভাষণৰ সময় নিদিব। তেখেতৰ সময় পাৰ হৈ গ'ল। ঠিক আছে, তেখেতৰ যেতিয়াতো মই কৈছো বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই, গতিকে বিশ্লেষণ একেলগে কৰি দিলে তেওঁ নকলেও হ'ব। বিশ্লেষণ কৰা নাই, মই গায়ে দিছো। প্ৰমাণটো থাকিব লাগে। প্ৰমাণ নহ'লে কি কৈ থাকে? You give me proof. You give me proof. প্ৰমাণটো কেনেকৈ পাব? আপুনি প্ৰস্তাৱটো উত্থাপন কৰাৰ নিয়ম জানে না জানে? এটা নিয়ম আছে, নিয়ম মতে আপুনি প্ৰস্তাৱটো উত্থাপন কৰক। মই প্ৰস্তাৱটো গাই দিছো ছাৰ। ঠিক আছে, প্ৰস্তাৱটো গাই দিয়াত কোন আপত্তি আছে ছাৰ? আপুনি নিজে চক ছাৰ। অভিভাষণৰ সমৰ্থনত দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ 8 মিনিট। অধ্যক্ষ ডাঙৰীয়া, প্ৰথম কথা এটা কওঁ, মই অলপ কনফিউজড। যিদিনাখন আমাৰ ৰাজ্যপাল ডাঙৰীয়াই যোৱা পৰহি আমাৰ ইয়াতে ভাষণ দিছিলে, সেইটো প্ৰথম অধিৱেশন আছিলে নে শেষৰ অধিৱেশন আছিলে? নিশ্চয়কৈ প্ৰথম অধিৱেশন আছিলে। আমি সাধাৰণতে দেখা পাওঁ অধ্যক্ষ ডাঙৰীয়া 4 বাৰৰ কাৰণে বিধায়ক হৈছোঁ। বিধানসভাৰ প্ৰথম অধিৱেশনত ৰাজ্যপাল ডাঙৰীয়াই যেতিয়া ভাষণ দিয়ে, আমাৰ বিৰোধীসকলে তেখেতক সন্মান জনাই সেইদিনা অন্তত আন্দোলন নকৰে বা অন্যান্য এনেকুৱা প্ৰতিবাদ নকৰে। কিন্তু এইবাৰ আচৰিত ধৰণে কৰিলে।
কাৰণ মোৰ এনেকুৱা লাগিল এখন লাষ্ট অধিৱেশন আৰু ইলেকশ্যন হ'বলৈ আমাৰ গৈ আছে। কিন্তু যেতিয়া মই ভাবি চালোঁ এখন প্ৰথম অধিৱেশন, ইলেকশ্যন হ'ল আমাৰ 9 এপ্ৰিলত আৰু ৰিজাল্ট ওলাল 4 মে'ত, আৰু আমি আমাৰ মিত্ৰ জোটে 102টা সমষ্টিত জিকিলোঁ আৰু অপজিশ্যনে মাত্ৰ সৰ্বকালৰ বেয়া ৰিজাল্ট কৰি 24টাত জিকিলে। তাৰপিছতে এই হুলস্থুল কৰে অধ্যক্ষ ডাঙৰীয়া, মূল্য বৃদ্ধি। অধ্যক্ষ ডাঙৰীয়া, মূল্য বৃদ্ধি কিহৰ কাৰণে হৈছে? মূল্য বৃদ্ধি ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ কাৰণে, তেলৰ দাম পৃথিৱীত বাঢ়িছে তাৰ কাৰণে হৈছে। অধ্যক্ষ ডাঙৰীয়া, এইখন মোৰ হাতত লিষ্ট আছে, মই লগত সিন্ডিকেট হৈছে নে নাই? মই দৃঢ়তাৰে কৈছোঁ। লগত সিন্ডিকেট হৈছে নে নাই? অধ্যক্ষ ডাঙৰীয়া, আপুনি মই কিয় এইটো কাম নকৰিব? তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো, এক মিনিট, অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো। এইটো কাম আপুনি এইবাৰ নকৰিব। যোৱাবাৰ মই আপোনাক লক্ষ্য কৰিছোঁ। প্লিজ মই আপোনাক কৈছোঁ, কাৰণ যেতিয়া মানে সন্মানীয় বিধায়কে কথা কয়, আপোনাৰ যেতিয়া সময় থাকিব তেতিয়াই ক'ব, নক'ব প্লিজ। অধ্যক্ষ ডাঙৰীয়া, এখেতলোকে পাহৰি গৈছে। ছাৰ, মোৰ সময়খিনিত কিন্তু কৈছিলে, মই যেতিয়া প্ৰস্তাৱটো পাছ কৰি আছিলো ছাৰ, মই ৰুলিং দিছোঁ, মই যেতিয়া ছাৰ প্ৰস্তাৱটো পাছ কৰি আছিলো, তেতিয়া কিন্তু গোটেই বিজেপিৰ মানুহখিনিয়ে হুলস্থুল লগাই দিছিলে ছাৰ। এতিয়া মই সদন মই চলাই আছোঁ, মই তেখেত ছাৰ, আগতে এইখিনিৰ পৰা ছাৰ অপজিশ্যনৰ বিধায়ক আছিলে, এতিয়া 2টালৈকে গুচি গ'ল ছাৰ। কিয় গুচি গ'ল ছাৰ? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশ আৰু ৰাজ্য ভালকে চলোৱাৰ কাৰণে আমাক ৰাইজে সমৰ্থন কৰিব। অধ্যক্ষ ডাঙৰীয়া, এইখন মোৰ হাতত চাৰ্ট আছে, আমাৰ সাউথ ইষ্ট এছিয়াৰ দেশবিলাকত তেলৰ দাম কিমান বাঢ়িছে। তাত আছে ইউৰোপৰো আছে, আমেৰিকাৰো আছে। অধ্যক্ষ ডাঙৰীয়া, ম্যানমাৰৰ এইখিনি সময়ত তেলৰ দাম বাঢ়িছে 89.7%। মালয়েছিয়াত তেলৰ দাম বাঢ়িছে অধ্যক্ষ ডাঙৰীয়া 56.3%। পাকিস্তানত অধ্যক্ষ ডাঙৰীয়া তেলৰ দাম বাঢ়িছে 54.9%। ইউনাইটেড ষ্টেট অফ আমেৰিকাত অধ্যক্ষ ডাঙৰীয়া তেলৰ দাম বাঢ়িছে 44.5%। ফ্ৰেন্সত 22.1%। নেপালত 38.2%। জাপানত 99.7%। আৰু ভাৰতবৰ্ষত 5% অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া, এইটো ভাল কথা হয়নে নহয়? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখন ভালকে চলাইছে, পৃথিৱীত 40% এভাৰেজত তেলৰ দাম বাঢ়িছে, আৰু আমাৰ দেশ ভাৰতবৰ্ষত মাত্ৰ 5% বাঢ়িছে। অধ্যক্ষ ডাঙৰীয়া, কংগ্ৰেছ দলৰ কেইবাখনো ষ্টেটতো চৰকাৰ আছে, তেওঁলোকে কিহৰ মূল্য বৃদ্ধিৰ কথা কয়? তাতে ভেট কমাই দিলে হৈ গ'ল। তেলেংগানাত ভেট কমাই দিয়ক, কৰ্ণাটকাত ভেট কমাই দিয়ক, কেৰেলামত ভেট কমাই দিয়ক, তাতেতো ভেট কমোৱা নাই, আৰু ইয়াত আহি তেওঁলোকে আন্দোলনৰ নাটক কৰে। অধ্যক্ষ ডাঙৰীয়া, তেওঁলোকে আকৌ কৈছো পাহৰি গ'ল, মাত্ৰ 1 মাহৰ আগত হোৱা ইলেকশ্যনত তেওঁলোকৰ অসমৰ ইতিহাসত সকলোতকৈ বেয়া ৰিজাল্টটো হৈছে। আপাৰ আছামত অধ্যক্ষ ডাঙৰীয়া মাত্ৰ 2টা সমষ্টিত অপজিশ্যন জিকিছে, তাতে নাওবৈচাটো কেনেকে জিকিছে জানে? ভাতৃ জয়প্ৰকাশ দাস ডাঙৰীয়াৰ সমষ্টিত 50% আমাক ভোট নিদিয়া, 50,000 আমাক ভোট নিদিয়া মানুহ আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, তেওঁলোকে আপাৰ আছামত একেবাৰে ফিনিশ্ড হৈ গৈছে। কাৰ কাৰণে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিচক্ষণতাৰ কাৰণে। অধ্যক্ষ ডাঙৰীয়া, কংগ্ৰেছ দলৰ এখন চৰকাৰ চলি আছে হিমাচলত। মই আপোনাক তথ্য সহকাৰে ক'ম, হিমাচলত অধ্যক্ষ ডাঙৰীয়া, তেখেতলোকে কি কৰিছে? চৰকাৰী কৰ্মচাৰীক দৰমহা 30% কমাই দিবলৈ তেওঁলোকে কি কৰিছে? অধ্যক্ষ ডাঙৰীয়া, জাননী জাৰি কৰিছে। হিমাচল গট defers 30% salary to top official for 6 months. অধ্যক্ষ ডাঙৰীয়া, কংগ্ৰেছ দলৰ চৰকাৰৰ এয়া বিচক্ষণতা। কংগ্ৰেছ দলৰ চৰকাৰ চলি আছে, তাত বিচক্ষণতা। অধ্যক্ষ ডাঙৰীয়া, কংগ্ৰেছ দলৰ চৰকাৰ চলি আছে হিমাচলত, তাতে 30% চেলাৰী কাট কৰিছে চৰকাৰী উচ্চপদস্থ বিষয়াসকলৰ। আমাৰতো কাট হোৱা নাই অধ্যক্ষ ডাঙৰীয়া, আমি 8 পে কমিশ্যন দি আছো। সেইদিনাখনতো মই আচৰিত হলো অধ্যক্ষ ডাঙৰীয়া, আমি যেতিয়া কলে গৈছিলো, পশ্চিমবংগলৈ গৈছিলো, তাত 7 পে কমিশ্যন চলি আছে অধ্যক্ষ ডাঙৰীয়া। 6 পে কমিশ্যন চলি আছে, আৰু আমি অসমত 8 পে কমিশ্যনৰ কথা কৈ আছো। যিদিনাখন কেন্দ্ৰীয় চৰকাৰে দিয়ে বহাই, সেইদিনাখন লগত অসম চৰকাৰে বহাবই বুলি অট'মেটিক সিদ্ধান্ত লোৱা আছে। এয়া কোনে কৰিছে অধ্যক্ষ ডাঙৰীয়া? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। এয়া হৈছে বিচক্ষণতা, আৰু সেই বিচক্ষণতাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া, আমি আকৌ কৈছো, এই যোৱা সময়খিনিৰ সকলোতকৈ বেছিকৈ ভাল ৰিজাল্ট কৰি এইবাৰ জিকি আছো। অধ্যক্ষ ডাঙৰীয়া, মই কেইটামান সৰু কথা কম। এগৰাকী সদস্যই কৈছে
যে আমি 5খন উন্নত ৰাজ্যৰ মাজলৈকে যাব পৰা নাই। হয় অধ্যক্ষ ডাঙৰীয়া, 5খন উন্নত ৰাজ্যৰ মাজলৈকে যাব পৰা নাই, কাৰণ আগৰ যে ঘাঁবিলাক আমাৰ গাত আছে এইবিলাকতো ভাল হোৱা নাই অধ্যক্ষ ডাঙৰীয়া। কিন্তু যোৱা 5 বছৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যি ৰিপৰ্ট ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট ইকনমি অধ্যক্ষ ডাঙৰীয়া অসম, দি হেণ্ডবুক অফ ষ্টেটিক্স অফ ইণ্ডিয়ান ষ্টেটছ 2024-25 আসাম বিগত 5 বছৰত ফাষ্টেষ্ট গ্ৰয়িং মেজৰ ইকনমি হিচাপে অসমে কি কৰিছে, মূৰ দাঙি উঠিছে অধ্যক্ষ ডাঙৰীয়া। মানে যোৱা 5 বছৰত ইকনমিক এক্টিভিটি ভাৰতবৰ্ষৰ যিমান ৰাজ্যত হ'ল সকলোতকৈ বেছিকৈ মূৰ অসমত। ইয়াৰ কাৰ কাৰণে হৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিচক্ষণতাৰ কাৰণে। অধ্যক্ষ ডাঙৰীয়া, নেশ্যনেল এভাৰেজ 28% আৰু অসমে ক'ত গ'ল 45%। তামিলনাডুক আমি পিছুৱাইছো অধ্যক্ষ ডাঙৰীয়া, মহাৰাষ্ট্ৰক পিছুৱাইছো, আমি কৰ্ণাটকক পিছুৱাইছো, তেলেংগানাক পিছুৱাইছো অধ্যক্ষ ডাঙৰীয়া, গুজৰাটক পিছুৱাইছো। মানে যোৱা 5 বছৰত সকলোতকৈ বেছি কাম কৰিছে অসমত। এই কাম কোনে কৰিছে? ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ চৰকাৰ অধ্যক্ষ ডাঙৰীয়া কৰিছে। অধ্যক্ষ ডাঙৰীয়া, আজি আপুনি দেখিছে, আজি এগৰাকী সদস্যই কৈছে যে গৰাখহনীয়াই বহুত মানুহৰ ঘৰ ক্ষতি কৰিলে। মই দায়িত্ব সহকাৰে কম, যোৱাবেলি অধ্যক্ষ ডাঙৰীয়া মই জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলোঁ। যোৱা 5 বছৰ সকলোতকৈ কম অধ্যক্ষ ডাঙৰীয়া গৰাখহনীয়া হৈছে। তেখেতে স্বীকাৰ কৰিব, তেখেতৰ সমষ্টিত য'ত হৈছে 85 কোটি নে 90 কোটি টকা দি এবাৰ কাম আৰম্ভ কৰিছোঁ। বাৰিষা কাম আৰম্ভ নহ'ল কাৰণে এতিয়া চাগে কাম আৰম্ভ হৈ গৈছে। মই এতিয়া এইকেইদিন ডিপাৰ্টমেণ্টটোত নাই। অধ্যক্ষ ডাঙৰীয়া, আজি যদি লাহৰীঘাটৰ কথা খবৰ লয়, লাহৰীঘাট অপজিশ্যনৰ বিধায়ক আছে অধ্যক্ষ ডাঙৰীয়া, লাহৰীঘাটত 500 কোটি টকা দি গৰাখহনীয়া আমি নাইকিয়া কৰিবলগীয়া কাম কৰিলোঁ। এই কাম আৰু কৰিম অধ্যক্ষ ডাঙৰীয়া, আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। অধ্যক্ষ ডাঙৰীয়া, আৰু বেছি নকওঁ, মাত্ৰ এটা কথা কম, 1 মিনিট আছে। আগতে কোৱাৰ চান্স নাপাওঁ অধ্যক্ষ ডাঙৰীয়া, আগতে মন্ত্ৰী আছিলোঁ, বহুত সদস্যই কয় লোনৰ কথা কয়, ডিবেট কৰিব হ'লেই পলাই দিয়ে। এদিন ক'বলৈ চান্স লৈছিলোঁ, এজন বিধায়কে খুব বেছি লোন লৈ খৰব হৈ থাকে, তেওঁ ইয়াৰ পৰা উঠি গুচি গ'ল। অধ্যক্ষ ডাঙৰীয়া, অসমৰ লোন এই মুহূৰ্তত প্ৰায় 2 লাখ কোটি টকা। অসমৰ লোন 2 লাখ কোটি টকা। অধ্যক্ষ ডাঙৰীয়া, অসমৰ নিচিনা একেই মোৰ হিচাপত 109টা সমষ্টি আছে, 109টা চাগে বিধানসভাৰ সমষ্টি আছে পঞ্জাৱত, মানে অসমতকৈ অলপ সৰু, 117, অসমতকৈ অকণমান সৰু। অধ্যক্ষ ডাঙৰীয়া, পাঞ্জাৱৰ লোন হৈছে এই মুহূৰ্তত 4,47,000 কোটি টকা। অধ্যক্ষ ডাঙৰীয়া, অসমৰ লোন 2 লাখ কোটি টকা। পাঞ্জাৱৰ এই মুহূৰ্তত লোন অধ্যক্ষ ডাঙৰীয়া 4,47,000 কোটি টকা। তামিলনাডুৰ লোন অধ্যক্ষ ডাঙৰীয়া 10,71,000 কোটি টকা। কৰ্ণাটকৰ চৰকাৰৰ লোন এই মুহূৰ্তত অধ্যক্ষ ডাঙৰীয়া 8,24,000 কোটি টকা। কেৰালাম চৰকাৰৰ লোন এই মুহূৰ্তত অধ্যক্ষ ডাঙৰীয়া 4,33,000 কোটি টকা। কেৰালা আৰু অসম প্ৰায় সমান, কেৰালাৰো প্ৰায় অসম সমান, 10% মান ডাঙৰ হ'ব চাগে। অধ্যক্ষ ডাঙৰীয়া, পশ্চিমবংগত সিদিনাখনলৈকে আপোনালোকৰে চৰকাৰ আছিল, তাতে লোন 7,64,000 কোটি টকা। অধ্যক্ষ ডাঙৰীয়া, লোন যেতিয়া আমি লওঁ, আমাৰ চৰকাৰে লয়, আমি জাননী দিওঁ অধ্যক্ষ ডাঙৰীয়া, প্ৰতিদিনে নিউজটো নকৰে। আৰু এটা কিবা পৰ্টেল আছে, সেই পৰ্টেলটোত নিউজ নকৰে। আমি চৰকাৰে জাননী দিওঁ যে আমি লোন লৈছোঁ, তেতিয়াহে নিউজটো পায়। আমি চৰকাৰৰ পৰা আমি চৰকাৰে লোন লোৱাটো লুকাব নোখোজোঁ। আৰু অজন্তা বাইদেৱে বহুতবাৰ কৈছে, লোন আমি কেনেকৈ লওঁ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গাইডলাইন আছে, গাইডলাইন মতে লওঁ। কিন্তু অধ্যক্ষ ডাঙৰীয়া, পাঞ্জাৱৰ লোন 4.5 লাখ কোটি টকা, অসমৰ লোন 2 লাখ কোটি টকা। দেট ইজ দ্য ডিফাৰেঞ্চ। আৰু সেই ডিফাৰেঞ্চৰে আৰু কাম কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া, গভৰ্ণৰ ডাঙৰীয়াৰ যি স্পীচ, তাক সমৰ্থন জনাইছোঁ। আমাৰ বিৰোধীয়ে যি নাটক কৰিছে, এই নাটক ইতিমধ্যে 1.5 মাহ আগতে অসমৰ ৰাইজে নস্বাত কৰিছে, আকৌ নস্বাত কৰিব বুলি আশা ৰাখি বক্তব্য সামৰিছোঁ। স্যাৰ এটা পইণ্ট অফ অৰ্ডাৰ আছিলে স্যাৰ। পইণ্ট অফ অৰ্ডাৰ তেনেকুৱা নহয়। পইণ্ট অফ অৰ্ডাৰ এটা প্লিজ স্যাৰ, পইণ্ট অফ অৰ্ডাৰ এটা কৰিব পাৰিম নে নাই? জাকিৰ হুছেইন চিকদাৰ, স্যাৰ পইণ্ট অফ অৰ্ডাৰ পাৰিম নে? নোৱাৰিব। মাটিত থাকি আৰু যি জেগাত দিনত যাবলৈ সাহস কৰা নাছিল, সেই জেগাত 6টা কেম্পত আমাৰ খিলঞ্জীয়া যুৱক যুৱতী এটা ৰাতি থাকি আজি কৃষি প্ৰকল্পৰ জৰিয়তে স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত যি এক আদৰ্শ গঢ়িছে, মই আহ্বান জনাম অধ্যক্ষ ডাঙৰীয়া, এইবাৰ যাতে অকল দৰং জিলাত কৰা সেই প্ৰকল্পই নহয়, অসমৰ প্ৰতি জিলাই জিলাই এনেধৰণে যি অচিনাকি মানুহে সেই মাটিবিলাক বেদখল কৰি পেলাই তেওঁলোকে হস্তগত কৰিছে,
সেই মাটি উদ্ধাৰ কৰি গৰুৰ খুটি কৃষি প্ৰকল্পৰ নিচিনাকৈ অসমৰ জিলাই জিলাই যাতে খিলঞ্জীয়া মানুহৰ মাটি নিজৰ হাতত ৰাখিবৰ কাৰণে আৰু স্বনিৰ্ভৰশীল হ'বৰ কাৰণে কৰ্মসংস্কৃতিৰ যাত্ৰাটো শক্তিশালী কৰিবৰ কাৰণে উৎপাদনমুখী এই ব্যৱস্থাটো কৰিবৰ কাৰণে পথাৰ বজাৰ দখল কৰিবৰ কাৰণে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবৰ কাৰণে অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে যাতে আমাৰ চৰকাৰে লোৱা যিকোনো ইতিবাচক সিদ্ধান্তৰ বিৰোধ নকৰে আৰু এনেকে যদি কৰে তেওঁলোকে নিৰ্বাচনৰ আগত যিবিলাক কথা কয় অধ্যক্ষ ডাঙৰীয়া যে আমাক বিজেপি দলক যে ব্ৰহ্মপুত্ৰত পেলাই দিব অসমৰ জনসাধাৰণে এই অখিল গগৈ ডাঙৰীয়াই যিবিলাক কথা কৈছিলে ব্ৰহ্মপুত্ৰত নেপেলাই অসমৰ জনসাধাৰণে অসমৰ জনস্বাৰ্থত কাম কৰাৰ কাৰণে আজি আমাক বিস্ফোৰণ পেলালে বিস্ফোৰণ পেলালে অধ্যক্ষ ডাঙৰীয়া লাজ পাব নালাগে অখিল লাজ পাব নালাগে আমাক বিস্ফোৰণ পেলালে তেওঁ ব্ৰহ্মপুত্ৰত জাপ মাৰি দিয়াটো উচিত আছিল আচলতে অসমৰ জনসাধাৰণে যে দিছপুৰত আমাক পেলালে আমাক কিন্তু ব্ৰহ্মপুত্ৰত নেপেলালে এইকাৰণে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে অসমৰ জনসাধাৰণৰ স্বাৰ্থত কাম কৰাৰ কাৰণে খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে আমাক দিছপুৰত পেলাইছে চৰকাৰ হৈছে ধৈৰ্য ধৰক কাম কাজ কৰি থাকক আৰু পিছত কোনে কাক পেলাই ক'ত দেখা যাব ধন্যবাদ আপুনি আপোনাৰ ৰিপ্লাইৰ সময়ত এই ভাষণৰ প্ৰতি মই মোৰ দুআষাৰ ক'বলৈ ওলাইছোঁ আমি প্ৰথমবাৰৰ কাৰণে বিধায়ক নিৰ্বাচিত হৈছোঁ গতিকে কথাবিলাক কওঁতে যদি ভুল ভ্ৰান্তি হয় জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ বিচাৰিছোঁ আৰু অখিল গগৈ ডাঙৰীয়াই যাতে উল্টা পাল্টা কথা কৈ কথা কোৱাত বাধাৰ সৃষ্টি নকৰে তাৰ কাৰণে জ্যেষ্ঠ হিচাপে অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি এনেকে পাৰে নোৱাৰে আহ্বান জনাইছোঁ পাৰে নে নোৱাৰে অধ্যক্ষ মহোদয় এইটো পাৰে নে নোৱাৰে ৰাজ্যপাল এইটো ডাঙৰীয়া আপুনি যিখিনি বক্তব্য আগবঢ়াইছে প্ৰতিবেদনত এইটো থাকিব পাৰে নে নোৱাৰে মই সেইখিনি পাৰে নে নোৱাৰে নাই চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আপুনি পীযুষ হাজৰিকাই ভাষণ দিওঁতে আপুনি এনেকে হাত তালি বজাই আছিলে ধন্যবাদ কৰিছো আৰু ভাষণ দিছে আপুনি এনেকে হাত তালি বজাই আছিলে অসমখনক আগবঢ়োৱাৰ ক্ষেত্ৰত আপুনি এনেকে হাত তালি বজাই আছে তাৰ কাৰণে মুখ্যমন্ত্ৰী স্পীকাৰে কি বুজাইছে আপুনি দুবাৰকে গালি পাৰিছে বহুত দুবাৰকে গালি পাৰিছে আপুনি অধ্যক্ষ মহোদয় প্ৰতিবেদনৰ পৰা উঠাই ল'ব লাগে আজি শিক্ষাৰ ক্ষেত্ৰত প্ৰতিবেদনৰ পৰা উঠাই ল'ব লাগে নে নাই ডাঙৰীয়াই যিখিনি কথা কৈছে মই মোৰ সমষ্টিৰ দুটামান কথা ক'ব বিচাৰিছো যে কংগ্ৰেছ চৰকাৰৰ দিনত মোৰ সমষ্টি আপোনাৰ মন্তব্যটো দিয়ক পাৰে নে নোৱাৰে এনেকে প্ৰাইভেট স্কুল বিলাকে সকলো ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলৰ প্ৰতি লাভৱান হৈছিল আপুনি মই কম নহয় তোৰ কথা ক'ব হ'ব দিয়ক শেষ হ'ব দিয়ক থাকিব পাৰিব নেকি আমাৰ জিলাখনত মোৰ নিজৰ ৰুলিং শিক্ষাৰ দিম নহয় ক্ষেত্ৰত কি ঘটনা ঘটিছিল আগতে মোক গালি পাৰি ল'বলৈ দিব প্লিজ চিট ডাউন আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে বিধায়কক কথা ক'বলৈ সুবিধা দিছে আপুনি নতুন বিধায়কজনক কথা ক'ব সুবিধা দিয়ক মই 3 মিনিট বঢ়াই দিম 5-3 তেখেতক দিছো তেখেতে কৈছে যে কালি প্ৰিপেৰেশ্যন নহ'ল গতিকে আপুনি কিয় সময়টো লয় আপুনি প্ৰিপেৰেশ্যন নহ'ল গতিকে তেখেতে ক'লে যে 5 মিনিট কওক নাই এইটো এজন সদস্য থাকিলে যদি 6 মিনিট পায় মইতো 12 মিনিট পাবই লাগে কওক আপুনি নহয় এলটেড টাইম আছে কওক প্লিজ এইটো আপুনি 0 কৰি লওক প্লিজ হ'ব মই ধৰি লৈছোঁ 0 কৰি লওক এইটো কৰি লওক 5 মিনিট অধ্যক্ষ ডাঙৰীয়া আমাৰ ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণখনক মই এটা শব্দত ইক'পঞ্জীয়া নাম দিছোঁ ইক'পঞ্জীয়া মানে হ'ল ইক' মানে ইকনমিক্স পঞ্জীয়া মানে হ'ল পঞ্জী স্কিম মানে হ'ল যে অৰ্থ নাইকিয়া ফুপুলা সপোনৰ আঁচনি চাৰ্লছ পঞ্জী নামৰ মানুহ এজনে আমেৰিকাৰ তেওঁ 1920 চনত এনেকুৱাকৈ মানুহৰ পৰা পইচা তুলিবৰ কাৰণে এনেকুৱা কিছুমান পঞ্জী স্কিম যেনেকৈ আমাৰ সাৰদা স্কিম যেনেকৈ আমাৰ ৰ'জ ভেলী এনেকুৱা 2 নম্বৰী স্কিম বনাই মানুহৰ পৰা পইচা তুলিছিলে আৰু এতিয়াও মই আজি আমাৰ ৰাজ্যপাল ডাঙৰীয়াৰ যিটো ভাষণ শুনিলোঁ তাৰ ভিতৰত যিখিনি কথা আছে সেইবিলাক চাই দেখিলোঁ যে ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণটো হ'ল ইক'পঞ্জীয়া বা চলাহী কথাৰ তালিবাজি আঁচনি মই নাম দিছোঁ চলাহী কথাৰ তালিবাজি আঁচনি আটাইতকৈ ডাঙৰ কথা
গোটেই ভাৰতবৰ্ষ আৰু অসম এই মুহূৰ্তত জৰ্জৰিত হৈ আছে মূল্য বৃদ্ধিৰ কাৰণে আৰু আটাইতকৈ ডাঙৰ কথা যে এই গোটেই ভাষণটোত মূল্য বৃদ্ধি শব্দটো অসমীয়াত মূল্য বৃদ্ধি ইংৰাজীত প্ৰাইচ হাইক বাই ইনফ্লেশ্যন এটা শব্দ ইয়াত উল্লেখ নাই গতিকে যি সময়ত অসমৰ জনতা আটাইতকৈ বেছি ডুবি আছে অৰ্থনৈতিক সংকটত গেছ চিলিণ্ডাৰ এটা কিনিব পৰা নাই বস্তু বাহানিৰ দামৰ কাৰণে মানুহৰ অৱস্থা বেয়া তাত মূল্য বৃদ্ধি ৰোধ কৰিম এই শব্দটো বাদেই মূল্য বৃদ্ধি শব্দটো ব্যৱহাৰ নকৰাৰ কাৰণে 30 পৃষ্ঠাৰ ভাষণ দিছে তাত মূল্য বৃদ্ধি শব্দটো উল্লেখ নাই আৰু সেইকাৰণে মই কৈছোঁ যে এই ভাষণটো হ'ল আচলতে এটা চলাকী কথাৰ তালিবাজি মৰা আঁচনি এতিয়া এই ভাষণত আৰু কি নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় লগতে কলিতাসকলৰ নাথযোগীসকলৰ জনজাতিকৰণো এটা গুৰুত্বপূৰ্ণ বিষয় গোটেই 30 পৃষ্ঠাৰ ভাষণ আপুনি চাওক তাত এটা শব্দ নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজি অসমৰ যিসকল ট্ৰাইবেল লোক আছে প্লেইনছ ট্ৰাইবেল ৰাভা তিৱা দেউৰী মিচিং তেওঁলোকৰ যি স্বায়ত্ব শাসন ব্যৱস্থা সেই স্বায়ত্ব শাসন ব্যৱস্থাক সংবিধানসন্মত কৰিব লাগে বুলি প্ৰত্যেকটো জাতিয়ে কৈ আছে ইয়াত এটা শব্দ নাই মিচিঙৰ বিষয়ে তিৱাৰ বিষয়ে আৰু ৰাভাৰ বিষয়ে যে এওঁলোকৰ স্বায়ত্ব শাসন ব্যৱস্থাক সম্পূৰ্ণৰূপে সংবিধানসন্মত কৰা হ'ব বুলি এটা শব্দ নাই অধ্যক্ষ ডাঙৰীয়া এই যি ভাষণ দিছে তাত কৈছে এটা সপোন দেখুৱাইছে 2028 চনত বোলে আমি 10 লাখ কোটি টকাৰ এখন আপুনি ৰাজ্য হৈ যাম 10 লাখ আমাৰ ইকনমি 10 লাখ কোটি টকাৰ হ'ব আমাৰ বাৰ্ষিক বৃদ্ধি বোলে 16% কৈ বাঢ়ি গৈ আছে কিন্তু যি সময়ত 16% বাৰ্ষিক বৃদ্ধি কৈ গৈ আছে যি সময়ত 10 লাখ কোটিৰ সপোন আমাক দেখুৱাইছে অধ্যক্ষ ডাঙৰীয়া সেই সময়ত অসমত 63 লাখটা পৰিয়াল আছে অসমত 63 লাখ তাৰ ভিতৰত 40 লাখটা পৰিয়াল চলে এতিয়া 1250 টকাৰ অৰুণোদয় স্কিমৰ পৰা 1250 টকাৰ অৰুণোদয় স্কিম অসমৰ গ্ৰাম্য মহিলা অসমৰ টাউনৰ দুখীয়া মহিলাৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল অৰুণোদয়ত তেওঁলোকৰ নামটো সোমাবনে নাই এই গোটেই বাজেট ভাষণ এই গোটেই ৰাজ্যপালৰ ভাষণত ক'ত আছে যে এই যিসকলে 1250 টকা দি চলিবলগীয়া পৰিস্থিতি হৈছে তেওঁলোকক ভৱিষ্যতে উৎপাদনৰ ব্যৱস্থা কৰি দিব তেওঁলোকৰ কাৰণে বজাৰৰ ব্যৱস্থা কৰি দিব তেনেকুৱা কোনো স্কিম নাই আৰু সেইকাৰণে মই কৈছোঁ যে এইটো হ'ল তালিবাজি মৰা এটা অৰ্থনৈতিক এটা বক্তব্যৰ বাহিৰে আন একো নহয় শ্ৰদ্ধেয় ইয়াত কৈছে যে 2047 চনৰ ভিতৰত বোলে অসমখন বিশ্বস্তৰীয় প্ৰতিযোগিতামূলক অসম হ'ব যি সময়ত 47 চনত বিশ্বৰ ভিতৰত 1 নম্বৰ 2 নম্বৰ হ'ব আগতে ভাৰতৰ ভিতৰত 1 নম্বৰ 2 নম্বৰ কৈ আছিলে তাত কিন্তু গুৱাহাটীৰ মানুহে প্ৰত্যেক দিনাই কৃত্ৰিম বানপানীত ডুবি থাকিবলগীয়া হৈছে মোৰ শিৱসাগৰ মোৰ যোৰহাট মোৰ ডিব্ৰুগড় প্ৰত্যেকখন জিলা সদৰৰ প্ৰত্যেকখন টাউনত প্ৰত্যেক মিনিটতে বানপানী হয় কৃত্ৰিম বানপানী হয় তাৰ বিষয়ে ইয়াত এটাও শব্দ কোৱা নাই শ্ৰদ্ধেয় অধ্যক্ষ ডাঙৰীয়া ইয়াত কোৱা হৈছে পৃষ্ঠা নম্বৰ 6 অসমত বিদ্যুৎ ৰাহি ৰাজ্য কৰি দিব ৰাহি ৰাজ্য কৰি দিব কিন্তু এতিয়া 10-12 ঘণ্টা অসমৰ মানুহৰ বিদ্যুৎ নাই কৈছে যে আমি স্মাৰ্ট মিটাৰ দিছো আমাৰ স্মাৰ্ট মিটাৰ ইমান স্মাৰ্ট যে স্যাৰ আমাৰ কাৰেণ্ট যোৱাৰ আগতে ঘৰলৈ কাৰেণ্ট যোৱাৰ আগতে আমাৰ স্মাৰ্ট মিটাৰে আমাৰ পকেটৰ পৰা স্মাৰ্টলি পইচা লুটি লৈ গুচি যায় শ্ৰদ্ধেয় অধ্যক্ষ ডাঙৰীয়া মুখ্যমন্ত্ৰীয়ে এই বাজেট ভাষণত কৈছে যে 1,64,000টা ল'ৰাক চাকৰি দিলো কৈছে যে আৰু 5 বছৰত 2 লাখ মানুহক চাকৰি দিম কিন্তু আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যা 36 লাখ আজি অসমৰ প্ৰত্যেকজন হাজিৰা আৰু মোৰ আজি